যোৱা 19 তাৰিখে ইলেকশ্যন যে ব্যস্ত থকা সময়ত তেতিয়া মই এটা ফোন পালোঁ মোৰ মিছেছৰ পৰা যে ঘৰত আমাৰ এখন বাইক চুৰি হৈ গৈছে। ইতিমধ্যে মই ইলেকশ্যন ডিউটি ওলাই গৈছিলোঁ কৈলাশপুৰত। তাৰপৰা মোৰ মিছেছো মানে ৰিজাৰ্ভত পৰিছিল ইলেকশ্যন ডিউটি। এই চোৰজন মানে আমাৰ CCTV ফুটেজত ওলোৱা মতে চোৰটো মানে প্ৰায় 2:30মান বজাত সি সোমাইছে আমাৰ ঘৰত। তাৰপিছত এই চোৰটোৱে প্ৰায় 4টামান বজাত চুৰি কাৰ্য সমাপন কৰি পেলাই তেওঁ গুচি গৈছে। আৰু চোৰটোৱে মানে সোমাই প্ৰথমতেই গেটৰ তলা ভাঙিছে, ৱাল পাৰ হৈ সোমাইছে, গেটৰ তলা ভাঙিছে। 2খন গেটৰ তলা ভাঙিবলৈ চেষ্টা কৰিছিলে, কিন্তু এখন পাৰিলে এখন নোৱাৰিলে। তাৰপিছতে বাহিৰত থকা 2খন গাড়ী, গেটৰ ভিতৰতে আৰু 2খন গাড়ী চাইছিলে, চেষ্টা কৰিছিলে। সেইখিনি গোটেইখিনি কথা CCTV ফুটেজত ওলাইছে। আৰু তাৰপিছতে বাইকখনৰ তলাটো ভাঙিছে, ভাঙি পেলাই বাইকখন লৈ পেলাই গুচি গৈছে প্ৰায় 4টামান বজাত আৰু গ্ৰিলতো আহি ভুমুকি আছিলে মানুহ আছে নেকি। আৰু আমাৰ যিফালে এণ্ট্ৰেঞ্চ যিখন গ্ৰিল আছিলে সেই গ্ৰিলখন বাহিৰৰ ফালৰ পৰা তেওঁ লক কৰি দিছে, খিল মাৰি দিছে 2খন গ্ৰিল, যাতে ভিতৰৰ পৰা যাতে মানুহ ওলাই আহিব নোৱাৰে। মানে এনেধৰণৰ মানে চুৰি কাৰ্য সমাপন হৈছে। আমি এই তপবনত থকা জেগাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা আমি দেখিবলৈ পাইছোঁ। আৰু এই ধৰণৰ অসামাজিক কাৰ্যকলাপ যিবিলাক যদি হৈ থাকে তেতিয়াহ'লে মানুহৰ নিৰাপত্তা নাইকিয়া হ'ব। ইতিমধ্যে আমি গোটেই কথাখিনি আৰক্ষী প্ৰশাসনক অৱগত কৰিছোঁ আৰু তেখেতসকলক ফুটেজখিনিও দিয়া হৈছে, FIR কৰা হৈছে আৰু গোটেইখিনি তেখেতসকলে এনকুৱাৰী কৰি আছে। আৰু বাইকখন আছিলে মোৰ ঘৰতে থকা গুণকান্ত সোণোৱাল নামৰ এজন শিক্ষকৰ বাইক, বুলেট, মানে ৰয়েল এনফিল্ড বুলেট। আৰু তেওঁ মোৰ লগতে একে ইলেকশ্যন ডিউটিৰ পৰা আহি পেলাই গোটেই কথাখিনি গম পাইছে। এতিয়া আমি আৰক্ষী প্ৰশাসনক অৱগত কৰিছোঁ, তেখেতসকলে ব্যৱস্থা ল'ম বুলি কৈছে। আমি আশাবাদী যে অতি সোনকালে চোৰটো ধৰা পৰিব আৰু এনেধৰণৰ অসামাজিক কাৰ্যকলাপবিলাক ৰোধ হ'ব, যাতে সমাজৰ কোনো যাতে ক্ষতি নহয়, সমাজখন যাতে আগবাঢ়ি যায়, আৰু সেইটো আমি আশা কৰিছোঁ। আমি CCTV ফুটেজত চোৱা মতে প্ৰথম তেওঁ আহি পেলাই 2খন গাড়ী চাইছে। প্ৰথমতে সন্মুখত থকা গাড়ীখন চাইছে, ৰঙা গাড়ীখন, আইটান গাড়ীখন। তাৰ তলৰ ফালেও চাইছিলে জুপি পেলাই। তাৰপৰা হয়তো গাড়ীখন নিবলৈ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে। তাৰ নেক্সট যিখন গাড়ী আছিলে সেইখন এক্সপ্ৰেছৰ গাড়ী, সেইখনো চেষ্টা কৰিছিলে, সেইখনো নোৱাৰিলে। আৰু তাৰপিছতে মানে সেই বাইকখন এটেম্প কৰি বাইকখনৰ তলা ভাঙি পেলাই লৈ গুচি গৈছে। চোৰটোৰ পকেটত মানে আমি ফুটেজত দেখা পোৱা মতে সি ৰেঞ্চ লৈ আহিছে আৰু তলা ভঙা কিবা সঁজুলি কঁকালত বান্ধি আনিছে আৰু